আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ আমাক প্ৰমাণ লাগিব। প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইচ। গতিকে ইউডাইচত যদি ৰেকৰ্ড নাই তেনেহ'লে সেইটো আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে ইউডাইচৰ তথ্য যিটো ভাৰত চৰকাৰে কৰে তাক এবাৰ কৰাৰ পাছত চিল কৰি দিয়ে, তাত কোনো টেম্পাৰিং কৰিব নোৱাৰে, কোনেও ইউডাইচৰ তথ্য সাল সলনি কৰিব নোৱাৰে। গতিকে ইউডাইচৰ তথ্যক লৈ পেলাই তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পঢ়ে আগুৱাই লৈ যাম। তাৰ অন্যথা আমি কৰিবৰ কাৰণে আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ আমাক প্ৰমাণ লাগিব। প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইচ। গতিকে ইউডাইচত যদি ৰেকৰ্ড নাই তেনেহ'লে সেইটো আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰোঁ। গতিকে ইউডাইচৰ তথ্য যিটো ভাৰত চৰকাৰে কৰে তাক এবাৰ কৰাৰ পাছত চিল কৰি দিয়ে, তাত কোনো টেম্পাৰিং কৰিব নোৱাৰে, কোনেও ইউডাইচৰ তথ্য সাল সলনি কৰিব নোৱাৰে। গতিকে ইউডাইচৰ তথ্যক লৈ পেলাই তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পঢ়ে আগুৱাই লৈ যাম।